হেৰি এটা আছে, কেণ্ডেল আছে নে? কেণ্ডেল দি চিন কৰক। পুলিচ লৈ আহিছে। ঘটনাটো কি হৈছিলে মানে যোৰহাটৰ পৰা গাড়ী এখন আহিছিল ট্ৰাক এখন। মই এইফালৰ পৰা ঘৰৰ পৰা ওলাইছিলোঁ, বিৰাজো আহিলে। আহি ইয়াক আমিতো আগৰ পৰা সন্দেহ কৰি আছোঁ। এইটো বৰকা বোলাটোক এইটো বজাৰৰ ভিতৰত ৰেলদলঙৰ তলত ঘৰ তাৰ। তাৰপিছত সি বস্তু দিলে, ড্ৰাইভাৰটোক দিবলৈ ধৰি দিলে। তেনেকুৱাতে আমি কি দিলি কোৱালে সি দৌৰি পলাই দিলে। পলাই দিয়াৰ পিছত আমি ড্ৰাইভাৰটোক ধৰিলোঁ, ট্ৰাকৰ ড্ৰাইভাৰটোক ধৰি পেলাই ট্ৰাকৰ ড্ৰাইভাৰটোৱে ক'লে হয় মোক দিবলৈ আহিছিলে, দিব নোৱাৰিলে, তেওঁ পলাই দিলে আপোনালোক অহাৰ কাৰণে। তাৰপিছত ট্ৰাকখন আমি ৰখালোঁ, পুলিচো মাতিলোঁ থানাত। আহিলে থানাৰ পুলিচে আহি ট্ৰাকখন লৈ গ'ল বৰ্তমান এতিয়া। তাৰপিছত এই ড্ৰাগছ যিজন বৰকা বুলি কয় তাক সি বজাৰৰ ভিতৰতে দৌৰ মাৰিছিলে, আমি ধৰিব নোৱাৰিলোঁ। পিছত যেতিয়া সি ঘূৰি আহিছিলে আধা ঘণ্টা 45 মিনিটৰ ভিতৰত, তাৰ পিছে আমি CID লাগি পেলাই তাক ধৰিলোঁগৈ। ধৰি আনি এতিয়া পুলিচক গতাই দিছোঁ। তাৰ হাতত আমি বস্তু পাইছোঁ, ড্ৰাগছৰ কণ্টেইনাৰ পাইছোঁ। তুমি তাক ফোনত 300 টকাৰ ড্ৰাগছ বিচাৰিছিলা, হয় ৰেকৰ্ডিং শুনিছোঁ। বেছি কথা নক'বা। পেলাই দিছে, বহুত ভাগৰ লাগিছে দেই। ড্ৰাগছৰ পেকেট লাগি ফালি দিছে আৰু গোটেই হেৰি কৰিছে। এতিয়া কওক দেখোন বৰকা নহয় নেকি? বৰকা কি নামটো? বৰকা চটকা দুটা নহয় নেকি? বৰকা বুলি এটা আছে আৰু চটকা বুলি এটা আছে। সিহঁতৰে একেই দুটা। চটকাই নকৰে কিন্তু দুইটা একেই ককাই ভাই। ইয়াৰ ঘৰ এইকেইটা আছে, এইকেইটা কলমৰ ৰেল গেটৰ লৈ যাওক বাইক আছে। দেউতাৰ নাম কি? তোমাৰ বয়স কিমান? ঘৰ ক'ত? যোৰহাট কোন জেগা? তিতাবৰ কোন জেগা? ইয়াতে অলপ মানে সন্দেহযুক্ত নাৰ্কটিক কণ্ট্ৰাবেঞ্চৰ ডিলিং হোৱালৈ একৰ্ডিংলি আমি দুজন মানুহ এপ্ৰিহেণ্ড কৰা হৈছে। এজনৰ নাম জয় বাস্পৰ, যাৰ ঘৰ জখলাবন্ধা এৰিয়াতে হয় আমি গম পাইছোঁ, আৰু এজনৰ নাম ঋতুপন নেওগ, তেওঁৰ যোৰহাটৰ বুলি আমি জানিব পাৰিছোঁ বৰ্তমান। তেওঁলোকৰ পজিশ্যনৰ পৰা আমি 1.18 গ্ৰাম মানে সন্দেহযুক্ত হেৰইন চিজ কৰা হৈছে। তেওঁলোকে অলৰেডি আমি প্ৰিলিমিনাৰী এনকুৱাৰীত গম পোৱা মতে ইয়াতে বিক্ৰী কৰিবৰ কাৰণে আনিছিলে জখলাবন্ধা এৰিয়াতে। এতিয়ালৈকে সেইখিনি মানে ৰিভিল কৰিব পৰা হোৱা নাই, যিহেতু প্ৰিলিমিনাৰী এনকুৱাৰীয়ে চলি আছে। পিছত এনকুৱাৰীৰ পিছতে আমি গম পাম ইনভেষ্টিগেশ্যনত। বিভিন্ন সময়ত দেখিব পোৱা যায় ড্ৰাগছৰ এতিয়া ঘাটিলৈ পৰিণত হোৱা দেখিবলৈ পোৱা গৈছে। আপোনালোকে কেনেকুৱা ধৰণৰ সংস্থাপন কৰিছে? ঘাটিলে সেইটো কাৰণে আমি এইখিনি ইনিচিয়েটিভটো লৈ আছোঁ। ইনিচিয়েটিভৰ ফলতে আজি এইখিনি আমি কৰিবলৈ সক্ষম হৈছোঁ, আৰু পিছলৈ আমি এইখিনি কৰি থাকিম বস্তু। হেৰি এটা আছে, কেণ্ডেল আছে নে? কেণ্ডেল দি চিন কৰক। তোমাৰ নামত মই চাৰ্চ কৰিছোঁ। ইয়াত পোৱা গৈছে তিনিটা সন্দেহযুক্ত ড্ৰাগছৰ হেৰি হ'ব। ইয়াৰ পৰা পোৱা গৈছে ড্ৰাগছ চিৰিঞ্জ দুটা পোৱা হৈছে। ঘটনাটো কি হৈছিলে মানে যোৰহাটৰ পৰা গাড়ী এখন আহিছিল ট্ৰাক এখন। মই এইফালৰ পৰা ঘৰৰ পৰা ওলাইছিলোঁ, বিৰাজো আহিলে। আহি ইয়াক আমিতো আগৰ পৰা সন্দেহ কৰি আছোঁ। এইটো বৰকা বোলাটোক এইটো বজাৰৰ ভিতৰত ৰেলদলঙৰ তলত ঘৰ তাৰ। তাৰপিছত সি বস্তু দিলে, ড্ৰাইভাৰটোক দিবলৈ ধৰি দিলে। তেনেকুৱাতে আমি কি দিলি কোৱালে সি দৌৰি পলাই দিলে। পলাই দিয়াৰ পিছত আমি ড্ৰাইভাৰটোক ধৰিলোঁ, ট্ৰাকৰ ড্ৰাইভাৰটোক ধৰি পেলাই ট্ৰাকৰ ড্ৰাইভাৰটোৱে ক'লে হয় মোক দিবলৈ আহিছিলে, দিব নোৱাৰিলে, তেওঁ পলাই দিলে আপোনালোক অহাৰ কাৰণে। তাৰপিছত ট্ৰাকখন আমি ৰখালোঁ, পুলিচো মাতিলোঁ থানাত। আহিলে থানাৰ পুলিচে আহি ট্ৰাকখন লৈ গ'ল বৰ্তমান এতিয়া। তাৰপিছত এই ড্ৰাগছ যিজন বৰকা বুলি কয় তাক সি বজাৰৰ ভিতৰতে দৌৰ মাৰিছিলে, আমি ধৰিব নোৱাৰিলোঁ। পিছত যেতিয়া সি ঘূৰি আহিছিলে আধা ঘণ্টা 45 মিনিটৰ ভিতৰত, তাৰ পিছে আমি CID লাগি পেলাই তাক ধৰিলোঁগৈ। ধৰি আনি এতিয়া পুলিচক গতাই দিছোঁ। তাৰ হাতত আমি বস্তু পাইছোঁ, ড্ৰাগছৰ কণ্টেইনাৰ পাইছোঁ 5-6টা, আৰু পইচা পাইছোঁ নগদ। পইচাটো হিচাপ কৰা নাই কিমান ওলাইছে, পুলিচে হিচাপ কৰিব সিমানটোৱে। আৰু এই অভিযানটো মানে কি আমাৰ ল'ৰাখিনি
সহযোগত ট্ৰাকখন যোৰহাটৰ আছিল যোৰহাটৰ বুলি গম পাইছোঁ ল'ৰাজন যোৰহাটৰ বুলি কৈছে ট্ৰাকখনৰ মালিক তেখেতে কি কিনিবলৈ আহিছিলে অঁ তেওঁ ল'বলৈ আহিছিলে আৰু যিহেতু আমি এই অভিযানটো চলাই থাকিম আৰু ভৱিষ্যতেও চলাই যাম আমাৰ সহযোগত আমাৰ ল'ৰা দখলাবন্ধা ল'ৰাৰ সহযোগত আৰু কোনো যাতে এনেকুৱা কৰিব নোৱাৰে আমাৰ চকুত পৰিলে কিন্তু আমি এইবাৰ পুলিচক দিয়াৰ আগত আমি তেওঁক ৰাইজৰ ফালৰ পৰা বিচাৰ কৰি তাৰপিছতে পুলিচক প্ৰায়ে কি এনেকুৱা কৰি থাকে হৈ আছে এতিয়া দখলাবন্ধাত নন ষ্টপ হ'বলৈ ধৰিছে ঘটনাটো য'তে ত'তে মাথাউৰিত হওক পিছফালে আমাৰ মাথাউৰিত হওক এইফালে হাতীমৰা ৰাস্তাত হওক আমি খবৰ পাই আছোঁ তেনেকৈ কিন্তু আমি যেতিয়া ধৰিম আমি ধৰিম যেতিয়া আমি ল'ৰাখিনিয়ে মিলি যেতিয়া ধৰিম কিন্তু পুলিচক পিছতহে দিম তাৰ আগত আমি বিহিত ব্যৱস্থা যোনজন ধৰিছে স্থানীয় যুৱকজন সেইজন কি পেডলাৰ নেকি সি পেটলাৰ হয়ে বহুত দিনৰ পৰা কাৰোবাৰ কৰি আছে তাৰ লগত আৰু আছে অকল সিয়ে নহয় তাৰ লগত আৰু 10-15টা আছে এটা গ্ৰুপ এটা আছে ডাঙৰ সেই গ্ৰুপটো হটাব লাগে খালি কেইজন ধৰিলে আজি এতিয়ালৈকে ট্ৰাকৰ ড্ৰাইভাৰজনৰ সৈতে 2জন ড্ৰাগছ কিমান ওলাইছে ড্ৰাগ 5টা কণ্টেইনাৰ তাৰ পকেটত আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ